যাতায়াতৰ বাবে বিপদজনক হৈ পৰিছে মালাধৰা বগুৱান সংযোগী পথ। গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ অন্তৰ্গত মালাধৰা বগুৱান সংযোগী পথছোৱা সম্প্ৰতি যাতায়াতৰ বাবে বিপদজনক হৈ পৰা পৰিলক্ষিত হৈছে। যোৱা কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলস্বৰূপে মালাধৰা বগুৱান সংযোগী পথৰ বিভিন্ন ঠাইত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ জৰাজীৰ্ণ হৈ পৰাত গোৱালপাৰা পশ্চিম সমষ্টিৰ প্ৰায় অৰ্ধশতাধিক গাঁৱৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে ব্যৱসায়ী তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে। পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ পৰিপ্ৰেক্ষিতত উক্ত পথেৰে যাতায়াত কৰোঁতে নিতৌ দুচকীয়া চাৰিচকীয়া বাহন দুৰ্ঘটনাত পতিত হোৱাটো পৰিলক্ষিত হৈছে। অতি সম্প্ৰতি পথছোৱা গাড়ী মটৰৰ চলাচলৰ বাবে অনুপযোগী হৈ পৰা স্বত্তেও বিভাগীয় কৰ্তৃপক্ষই উক্ত পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলবাসী ৰাইজ ক্ষোভিত হৈ পৰিছে। পথটো যাতায়াতৰ বাবে অতি শোচনীয় হৈ পৰা স্বত্তেও মেৰামতিকৰণৰ বাবে কোনো কাণসাৰ নিদিয়া স্থানীয় বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ নিৰ্লিপ্ততা তথা অকৰ্মণ্যতাক অঞ্চলবাসী ৰাইজে তীব্ৰ গৰিহণা দিছে। গোৱালপাৰা পশ্চিম সমষ্টিৰ হেজাৰ জনসাধাৰণ তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়াতৰ প্ৰধান মাধ্যম মালাধৰা বগুৱান সংযোগী পথটো অনতিপলমে মেৰামতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলবাসী ৰাইজে চৰকাৰক অনুৰোধ জনাইছে। এই ৰাস্তাটো হ'ল আপোনাৰ মালাধৰাৰ পৰা বগুৱানলৈকে যোৱা ৰাস্তা। ৰাস্তা ইমানখিনি জৰাজীৰ্ণ হৈ আছে, চবেই আজি পাব্লিকে দেখিছে। আজি কেইবা বছৰ ধৰি ৰাস্তাখন বেয়া হৈ আছে, কিন্তু আমাৰ যি লোকেল বিধায়ক আছে একে ৰছিদ মণ্ডল, তেওঁ এই ৰাস্তাখন চাব লাগিছিলে। কিন্তু তেওঁ এই ৰাস্তাখন মেৰামতি কৰা অবিহনে তেওঁ অনাগত দিনত তেওঁ খুব সমস্যাৰ কাৰণে প্ৰচাৰ চলাই আছে। সেইটো আমি খুব দুখিত। তেওঁ যিহেতু আমাৰ 2026 চনলৈকে তেওঁ আমাৰ এইখন সমষ্টিৰে আপোনাৰ MLA আছিলে, কিন্তু তেওঁ এই ৰাস্তাখন চাব লাগিছিলে। কিন্তু আমি খুব দুৰ্ভাগ্যজনক। এইকাৰণে আমি কথাখিনি ক'বলৈ বাধ্য হৈছোঁ যে তেওঁ দীৰ্ঘদিন ধৰি ৰাস্তাখন ইমান জৰাজীৰ্ণ হৈ আছে। এই ৰাস্তাখন আপোনাৰ 200 মিটাৰ আগত শংকৰদেৱ স্কুল আছে। ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰে, অভিভাৱকবিলাক ল'ৰা ছোৱালীবিলাক লৈ আহে, ইমান কষ্ট হয়। আজি দেখিছে আপোনালোকে, নিশ্চয় প্ৰত্যক্ষ কৰিছে ৰাস্তাখন ইমান মানে এখন গাড়ী যাবলৈ হ'লে মোটামুটি 10 মিনিট ভাবি চিন্তি গাড়ীখন ৰাস্তাখন পাৰ হ'ব লাগে। সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, ৰাস্তাখন অতি সোনকালে যাতে মেৰামতি কৰি দিয়ে, নতুনকৈ নহ'লেও যাতে মেৰামতি কৰি দিয়ে। কিন্তু এই কামখিনি আমাৰ লোকেল MLA একে ৰছিদ মণ্ডল আছিলে, কিন্তু তেওঁ আজি আমাৰ সমষ্টিখন এৰি পেলাই তেওঁ পূব সমষ্টিখনত প্ৰচাৰ চলাই আছে। হয়তো তেওঁ অনাগত দিনত পূব সমষ্টিত MLA খেলিব, কিন্তু আমি তেওঁক আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ, তেওঁ মোটামুটি আপোনাৰ 2026 চনলৈকে তেওঁ আমাৰ বিধায়ক হয়। সেইকাৰণে তেওঁ এই কামখিনি তেওঁ চাব লাগিছিলে, চোৱা-চিতা কৰিব লাগিছিলে। তেওঁ অনাগত দিনত তেওঁ ক'ত MLA খেলিব নেখেলিব তেওঁৰ কথা, কিন্তু তেওঁ আমাৰ সমষ্টিৰ MLA হোৱালৈকে তেওঁ ৰাস্তাবিলাক চাব লাগিছিল এইখিনি। কিন্তু আমি আজি অসম চৰকাৰক আহ্বান জনাওঁ যে এই ৰাস্তাখিনি যাতে অতি সোনকালে মেৰামতি কৰি দিয়ে। কাৰণ 200 মিটাৰ আগত, আপোনাক মই কৈছোঁ আগতে, 200 মিটাৰ আগত শংকৰদেৱ স্কুল আছে। শংকৰদেৱ স্কুলত ল'ৰা ছোৱালী আপোনাৰ আৰু মাৰ্কুলাৰ পৰা, লেম্পাৰৰ পৰা, বামুণডাঙৰ পৰা ল'ৰা ছোৱালীবিলাক স্কুলত আহে। বহুত ৰাস্তা বেয়া, মানে অহা যোৱাত মানে খুবেই বেয়া, মানে 4চকীয়া বাহন 2চকীয়া বাহন অহা যোৱাৰ কাৰণে বহুতেই কষ্ট হয়। সেইকাৰণে ৰাস্তাখিনি অন্তিম পৰ্যায়তে মেৰামতি কৰি এইখিনি আমাৰ ৰাজ্যখনৰ আহ্বান। ধন্যবাদ। গোৱালপাৰাৰ পৰা উৎপল ৰাভা ৰিপৰ্ট, অসম টুডে।